ছাত্ৰীসকল চাওঁতে চাওঁতে তোমালোকৰ পৰীক্ষা আহি পেলাই নিৰীক্ষৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ কেনেধৰণৰ প্ৰশ্ন আহিব বা তোমালোকে কেনেকুৱা প্ৰশ্ন আহিব যিটো বহুতো আইডিয়া নাই, সেইবাবে মই এখন আৰ্হি প্ৰশ্ন লৈ আহিছোঁ, অফিচিয়েলি আৰ্হি প্ৰশ্ন য'ত তোমালোকক আটাইখিনি মই বুজাই দিম, বিশেষকৈ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। তাৰ আগতে তোমালোক জনা যে তোমালোক যদি কোনোবা ষ্টুডেণ্টে ইবুক ল'ব বিচাৰে অৰ্থাৎ PDF হিচাপে পাব বিচাৰে নোটছবিলাক, আৰু এই কুৱেশ্যন পেপাৰৰ আধাৰতে আমি এখন ইবুক প্ৰস্তুত কৰিছোঁ, য'ত তোমালোকে মাত্ৰ 30 টকাতে তোমালোকে এই ইবুকখন ল'ব পাৰিবা। আমি ক্লাছ 2ৰ পৰা ক্লাছ 9লৈকে বনোৱা হৈছে। কোনো ছাত্ৰ ছাত্ৰীয়ে আগ্ৰহী হ'লে হোৱাটছএপ নম্বৰটো SMS কৰিলে হ'ল যে মোক ক্লাছ 2ৰ ইবুকখন লাগে বা PDFটো লাগে বুলি ক'লে হ'ল, লগে লগে তোমালোকক দি দিয়া হ'ব মাত্ৰ 30 টকা এটা পেমেণ্ট কৰাৰ পিছতে। এতিয়া দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে লৈ আহিছোঁ, য'ত তোমালোকে অসমীয়া ব্যাকৰণ থাকে 5টা প্ৰশ্নত প্ৰতিটোতে 2 নম্বৰ কৈ থাকিব। ঠিক আছে, প্ৰথম প্ৰশ্নটো আছে সভা বা মেল পৰিচালনা কৰা জনক কি বুলি কোৱা হয়। ঠিক আছে, প্ৰতিটো ভাগ আছে, ক ভাগ খ ভাগ, তেনেকুৱাকৈ আমি প্ৰথম ক ভাগটো আলোচনা কৰিছোঁ। সভা বা মেল পৰিচালনা কৰা জনক কি বোলে, য'ত তোমালোকে শুনিছা যে আজিৰ সভাৰ সভাপতি মহোদয় এখন মেল বা সভাত কয়, হয় নে নহয়? গতিকে সেই পৰিচালনা কৰা ব্যক্তিজনক সভাপতি বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত কৈছে ল'ৰাজনৰ সৰুতে মাক ঢুকাই, বুঢ়ী মাক খেৰসুতীয়ে তেওঁক ডাঙৰ দীঘল কৰে। ইয়াত কোনজন ল'ৰাৰ কথা কোৱা হৈছে? তোমালোকে জানা যে খেৰসুতী হৈছে শংকৰদেৱৰ বুঢ়ী মাক, আৰু ল'ৰাজনৰ সৰুতে মাক, শংকৰদেৱৰ মাক সৰুতে ঢুকাইছিল, আৰু ইয়াত সেইকাৰণে আমি শংকৰদেৱটো লিখিম। ঠিক আছে, প্ৰস্তুত শব্দৰ অৰ্থ লিখা 3 নম্বৰটো কৈছে। তোমালোকে শুনিছেনে তোমালোকৰ মা বা তোমালোকৰ পাপাই কয় যে সোনকালে প্ৰস্তুত হোৱা, হয় নে নহয়? সোনকালে প্ৰস্তুত হোৱা বুলি কওঁতে সোনকালে সাজু হবলৈ কৈছে, গতিকে কি লিখিবা পৰীক্ষাত? সাজু হোৱা লিখিবা। OMR চিট থাকিব, তোমালোকে যিটো ক অপশ্যন থাকিব 3 নম্বৰ, তাতে তোমালোকে গোল কৰি দিব লাগিব। ঠিক আছে, তোমালোকে ভালদৰে পঢ়িব লাগিব। ঠিক আছে, নেক্সটটো চাবা 4 নম্বৰ প্ৰশ্নটো, দেশৰ হকে প্ৰাণ আহুতি দিয়াজন শ্বহীদ বোলে। আকৌ দেশক ভাল পোৱাজনক কি বুলি কোৱা হয়? তেখেত হৈছে দেশ প্ৰেমিক বুলি কম। ঠিক আছে, যেনে দেশক ভাল পায় তেওঁক দেশ প্ৰেমিক বুলি কোৱা হয়। গুৰু নানক আছিল শিখ ধৰ্মৰ প্ৰচাৰক। ঠিক আছে, অৰ্থাৎ গৌতম বুদ্ধ কোন ধৰ্মৰ প্ৰৱৰ্তক আছিল? গৌতম ধৰ্ম আছিল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। ঠিক আছে, কটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত খ থাকিব, য'ত পৰিৱেশ অধ্যয়ন থাকিব। 5টা প্ৰশ্নত প্ৰতিটোতে 2 নম্বৰ কৈ থাকিব। ঠিক আছে, পৰিৱেশ অধ্যয়নটো 2 নম্বৰ থাকিব। প্ৰথম প্ৰশ্নটো আছে যে শৰাইঘাটৰ যুদ্ধত মোগল সম্ৰাট আছিল। শৰাইঘাটৰ যুদ্ধত মোগল সম্ৰাট আছিল ঔৰংগজেব। ঠিক আছে, ঔৰংগজেব আছিল। পানীত সামান্য পৰিমাণৰ চেনি মিহলালে পানীখিনি কি পৰিৱৰ্তন হ'ব? সিহঁতৰ ঘনত্ব কি হ'ব? বাঢ়িব। ঠিক আছে, ঘনত্বটো যিটো আছিল তাৰ ঘনত্ব বাঢ়ি যাব। নেক্সট হৈছে ডালিয়া, নাৰ্জী আদি শীতকালত ফুলা ফুল হলে আকৌ কপৌ, নাহৰ, তগৰ কেতিয়া ফুলে? কপৌ, তোমালোকে বহাগ বিহুৰ সময়ত হা কপৌ ফুলে নুফুলে? কপৌ গানে কিমান আছে, হয়নে? গতিকে কি হ'ব? গ হ'ব। ৰাচনীসকলে যে খোপাত বান্ধি লয় কপৌ ফুল, কপৌ ফুল, হয় নহয়? তগৰ ফুল দেখা পাইছে কিমান ধুনীয়া গোন্ধ, নাহৰ ফুল তেনেকুৱাকৈ গোটেই বসন্ত কালত ফুলে। নেক্সট, শৰীৰৰ যিকোনো অংগত কিবা অঘটন হলে লগে লগে খবৰ পায়। কোনে খবৰ পায়? সেইটো খবৰ পায় মগজুৱে পায়, হয় নে নহয়? আমাৰ কিবা এটা হোৱাৰ হলে আমি গম পাওঁ নে নাপাওঁ? দুখ পাওঁ, যে এইবিলাক মগজুৰ কাৰণে পাওঁ। ঠিক আছে, কোনটো হ'ব এনচাৰ? কটো হ'ব। তোমালোকে এই বুকখন ললে পঢ়িব পাৰিবা, ভাল হ'ব হা, তোমালোকে ললে ল'ব পাৰিবা। 5 নম্বৰটো হৈছে দেউতাৰ ভায়েকক খুৰাদেউ, তেনে দেউতাৰ সখীয়েকক কি হ'ব? কৈছে তোমাৰ দেউতা যে আছে, দেউতাৰ ভায়েকক তুমি কি বোলা? খুৰাদেউ বোলে, হয় নহয়? তেন্তে দেউতাৰ সখীয়েকক কি বোলে হয়? গতিকে দেউতাৰ সখীয়েকক আমি তোমালোকে তাৱৈ বোলা, হয় নহয়? আমিও তাৱৈ বোলো, গতিকে কি হ'ব? খ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সটটো চোৱা। সাধাৰণ গণিত 5টা প্ৰশ্ন, প্ৰতিটো 2 নম্বৰ কৈ থাকিব। এখন কিতাপৰ দাম 25 টকা। 100খন কিতাপৰ দাম কিমান হ'ব? গতিকে 25ৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব?
25 কিমান হ'ব এখন কিতাপৰ দাম 25 টকা সো এটা প্ৰশ্ন অলপমান গণ্ডগোল লাগি পঢ়োতে এখন কিতাপৰ দাম 25 টকা 100 টকাত কেইখন কিতাপ পোৱা যায় এখন কিতাপত যদি 25 টকা হয় দুখন কিতাপত কিমান হ'ব 50 টকা দুখন কিতাপত কিমান 50 টকা আকৌ তিনিখন কিতাপত 75 টকা যোগ কৰিবচোন আৰু চাৰিখন কিতাপ 100 টকা গতিকে কেইখন কিতাপ পাম আমি চাৰিখন কিতাপ পাম ঠিক আছে নিশ্চয় গম পাইছা চাৰিখন 2 নম্বৰ 7 * 9 কিমান হ'ব 7 * 9 79 হয় নহয় 7 * 1 71 7 * 2 72 7 * 3 73 7 * 5 75 7 * 7 77 7 * 9 79 গতিকে কোনটো হ'ব শটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পঢ়ি চালে গমে পাবা 72 আৰু 62 কিমান হ'ব ইয়াত তোমালোকে গমে পাইছা 72 আৰু কিমান 62 যোগ কি কৰিবা 2 2 4 6 7 7 6 6 12 6 7 13 কিমান হ'ব কি হৈছে ইয়াত 72 আৰু 62 ইয়াত এনসাৰটো হ'ব এটাও নহয় কাৰণ আমি 134 পাইছো 2 2 4 6 6 12 6 7 13 134 পাম কিন্তু ইয়াত কি আছে ইয়াত অপচন নাই যেহেতু আমি কি লিখিম এটাও নহয় লিখিম ঠিক আছে নেক্সট তিনিটা বাহুৰে আগুৰা সমতলক কি বুলি কোৱা হয় তিনিটা বাহুৰে এইটো তিনিটা বাহুৰে আগুৰা সমতলক কি বুলি ত্ৰিভুজ বুলি কম গতিকে কত হ'ব শুদ্ধ উত্তৰ তাৰ পিছত 5 নম্বৰ সময়ৰ সৰু এককটো কি আমি সময় একেবাৰে সৰু এককটো কি হ'ব সেকেন্ড তো সবতকে সৰু হয় না সেকেন্ডৰ পিছত মিনিটৰ পিছত ঘন্টা গতিকে সেকেন্ড হ'ব ইয়াৰ শুদ্ধ উত্তৰ 5 নম্বৰ খ তাৰ পিছত সাধাৰণ জ্ঞান যিটো আছে তিনিচুকীয়া মতিলিঙ্গা মন্দিৰ আছে ইয়াৰে এনসাৰ কোনটো হ'ব ইয়াৰ কটো হ'ব নীলাচল পাহাৰত ঠিক আছে তাৰ পিছত নেক্সট হৈছে 2 নম্বৰটো আছে অসমৰ মিচিং জনগোষ্ঠীৰ বসন্ত উৎসৱ এটো হৈছে আলি আই লৃগাং গটো হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ হৈছে পৃথিৱী বিখ্যাত এশিঙীয়া গড় পোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি ইয়াৰে গটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে কাজিৰঙা অসম যিটো আছে অসমৰ শিৱসাগৰ জিলাৰ শিৱদৌল আছে তেনেহলে উমানন্দ মন্দিৰ ক'ত আছে উমানন্দ মন্দিৰ আছে গুৱাহাটীত ঠিক আছে কটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত হৈছে বগৰী জলফাই হৈছে এগুটিয়া ফল তেনেহলে কোন গছে বেছি দিন ফল দিয়ে এটো হৈছে নাচপতি কটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট হৈছে যেটো 1 নম্বৰতে কি দিছে অমিলটো বাছা অমিলটো কি হ'ব তোমালোকে দেখা পাইছে যে ইয়াত 18 পৰা 10 গলে কি হ'ব 8 হ'ব এটো শুদ্ধ হৈছে অমিল নহয় এটা নেক্সট চোৱা 19 পৰা 2 গলে কিবা 17 পাও কিন্তু ইয়াত আমি যেটা খটো অমিল হ'ব কাৰণ 18 পৰা 8 গলে আমি 20 নাপাও নেক্সট 2 নম্বৰ আছে কোনখন চহৰক অসমৰ স্কটল্যান্ড বুলি কোৱা হয় এটো হৈছে হাফলং কটো হ'ব শুদ্ধ উত্তৰ হেৰুৱা সংখ্যাবোৰত লিখা 91 পৰা 96 পাইছা হয় না 91 পিছত কি পাইছা 96 পাইছা গতিকে 96 পিছত কি আনবা তোমালোকে দেখা পাইছা 5 5 কে যোগ হৈ গৈ আছে গতিকে 101 হ'ব কাৰণ 91 এ 5 এ কিমান হ'ব 96 তাৰ পিছত আমি যদি চাও তেতিয়ালে 96 এ 5 এ কিমান হ'ব 96 যে 5 যোগ কৰ তেতিয়া হল 100 কিমান হ'ব 105 হ'ব না 101 হ'ব ইয়াত 101 হ'ব এনসাৰ ডক্টৰ ভূপেন হাজৰিকাক অসমত সাধাৰণতে কি বুলি জনা যায় হেতু হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা অমিলটো বাছি উলিওৱা ইয়াতো অমিলটো চোৱা 5 এ 5 এ 10 10 এ 7 এ 17 তাৰ 17 এ 8 এ 25 ঠিক আছে তো অমিল হোৱা নাই তাৰ পিছত তোমালোকে চোৱা 9 এ 2 এ কিমান হ'ব 9 এ 2 এ 11 11 এ 3 এ 14 14 এ 9 কিমান হ'ব 14 আৰু 9 ঠিক আছে 23 হ'ব ঠিক আছে এটো ঠিকে আছে তাৰ পিছত যদি আমি চাও 8 9 9 17 17 আৰু 6 কিমান হ'ব 23 23 এ 10 গতি এইটো অমিল হ'ব ঠিক আছে আৰু নেক্সট এটো যোগ কৰিলে 22 এ পাবা 10 এ 5 এ 15 15 এ 16 16 এ 6 17 18 19 20 22 ঠিক আছে এটো শুদ্ধ আছে গতি কোনটো হ'ব কটো হ'ব ইয়াৰ শুদ্ধ তো মানে অমিলটো নেক্সট হৈছে শ্ৰমিক চিনাক্তকৰণ বুলি আছে এনেকুৱা প্ৰশ্ন আহে কাখৰ চিত্ৰত দিয়া ব্যক্তিগৰাকী অসমৰ কি নামে জনা যায় এখেতক তোমালোকে জানা কলাগুৰু বুলি জনা যায় কাখৰ চিত্ৰত দিয়া খেলৰ সঁজুলিবিধক কি বুলি কোৱা এই পদ হৈছে কি হৈছে ক্ৰিকেট বুলি কোৱা হয় ঠিক আছে কাখত দিয়া ফুলবিধক আমি কি নামে জানো এটো হৈছে বেলি ফুল অৰ্থাৎ আমি হটো হ'ব শুদ্ধ উত্তৰ
ছবিত দিয়া পানীবিধ কি হৈছে উভচৰ, কাৰণ পানীটো থাকিব মাটিটো থাকিব পাৰে। ছবিত দিয়া মহিলাগৰাকী কি কৰ্মত ব্যস্ত, এইটো হৈছে আমি যদি চাওঁ ৰোৱনী, অৰ্থাৎ ৰুই আছে, ধান ৰুই আছে, গতিকে ৰোৱনী, আৰু ধান কাটি থাকিলে দাৱনী হলহেঁতেন। গতিকে আমি এইকেইটা পালো ক্লাছ 2ৰ কাৰণে। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যিমান পাৰো চেষ্টা কৰিম ভিডিঅ' আকাৰত দিবৰ কাৰণে, নোৱাৰটো মেথছ বা তেনেকুৱা ছাবজেক্টবিলাক। আৰু তোমালোকে হেৰি কৰিবা, কি আছিলে, লাইক কৰিবা ভিডিঅ'টো, আৰু ই বুকখন লৈ লোৱা, ই বুকখন ল'লে সুবিধা হ'ব, বেছি পইচা নহয়, 30 টকা ৰখা হৈছে।